পৱনৰ মৃত্যু এতিয়া গোটেই ৰহস্যাবৃত হৈ পৰিছে কাৰণ এয়া এটা সহজ মৃত্যু নহয় বুলি সকলোৱে একেমুখে কৈছে এয়া এটা হত্যা আছিল বুলি সকলোৱে দাবী কৰিবলৈ বিচাৰিছে হেয়া লাগে পৱনৰ পৰিয়াল হওক হেয়া লাগে দল সংগঠন হওক এই অংকিত এই নিলয় এই বিকাশ সিসোদিয়া এওঁলোকৰ এক শৈক্ষিক সিন্ডিকেট সঁচাকৈয়ে চলিছে নেকি ৰাজ্যখনৰ আৰু এই শৈক্ষিক সিন্ডিকেটৰ বলি হ'বলগীয়া হ'ল নেকি এজন অসমীয়া যুৱক আচলতে গোটেই ঘটনাৰ ৰহস্য কি আৰু কি কাৰণে কি ৰহস্যজনক কাৰণত আৰক্ষীয়ে মাত্ৰ এজন অংকিতক মাটি কিছু সোধা পোছা কৰি এৰি দিলে নিলয় আৰু বিকাশক এতিয়ালৈকে মাতিবলৈ সাহস হোৱা নাই বিমল ফুকন মহন্ত বহু প্ৰশ্ন মানুহৰ মনত আছে কিন্তু মানস গোটেই বিষয়টো দুটা ভাগত ভাগ কৰি পেলাই আমি চাব লাগিব প্ৰথম কথাটো এটা শৈক্ষিক সিন্ডিকেটৰ যেটো প্ৰসংগ উত্থাপন হৈছে আৰু সেই এফিনিটি নামৰ যেটো সেন্টাৰ সেই এফিনিটি নামৰ সেন্টাৰটো ইতিমধ্যে তেওঁলোকে খুলিছিল পৰৱৰ্তী পৰ্যায়ত ক্ৰয় কৰিলে আৰু অহা জুলাই মাহলৈকে এফিনিটিৰ যিখিনি ধন দিব লগা আছিল সেই ধনখিনি ইতিমধ্যে এই যুৱকজনে ধলপুৰৰ যিজন যুৱক তেওঁ দিয়াৰ কথা আছিল এতিয়া কথাটো হ'ল যে তেওঁ যদি জুলাইলৈকে পইচা নিদিলেহেঁতেন তেতিয়া হলে তেওঁৰ ওপৰত প্ৰেছাৰ জেনেৰেট কৰক হেতু এটা অন্য দিশ আছিল কিন্তু জুলাই নাপালে জুন মাহত এনে ধৰণে বাধ্য কৰোৱা হ'ল যে তেওঁ ঘৰৰ ভিতৰত গৈ তেওঁক দম দিয়া হ'ল ঘৰৰ ভিতৰত গৈ তেওঁক অত্যাচাৰ কৰি তেওঁৰ পোহনীয়া কুকুৰটো লৈ অহা হ'ল এই পৰ্যায়লৈকে ঘৰৰ ভিতৰত গৈ তেওঁলোকে অত্যাচাৰ কৰিছে আৰু যিটো অত্যাচাৰৰ বোজা সহিব নোৱাৰি এটা অনাকাংক্ষিত ঘটনা হ'ল তাৰ সমান্তৰালকৈ এই যেটো শৈক্ষিক সিন্ডিকেটৰ যেটো কথা কৈ থকা হৈছে যে তাত যিসমূহ এনে ধৰণৰ বহিৰাগত প্ৰতিষ্ঠান আহি ইয়াত ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়াৰ নামত তেওঁলোকে যিখন ব্যৱসায় এখন বজাৰ মেলিছে সেই বজাৰখনত সমান্তৰালকৈ অসমীয়া যুৱকে যদি সেই শৈক্ষিক ব্যৱসায়খনত তেওঁলোক সোমাব বিচাৰে তেতিয়া একাংশ অনা অসমীয়াৰ আচলতে গাৰ্পি প্ৰেৰণি উঠে তেওঁলোকে জানে যে অসমীয়া লোকে যদি এই ব্যৱসায়ত সোমায় তেওঁলোকৰ ইয়াত সেই সিন্ডিকেট ৰাজ নচলিব যেটো কাৰণত তেওঁলোকে এই গোটেই ব্যৱসায়টো দেখা পোৱা গৈছে তেওঁলোকৰ এটা মনোপলি চলাবলৈ তেওঁলোকে চেষ্টা কৰি আহিছে এই যেজন যুৱক পৱন হাজৰিকাই কিন্তু এই গোটেই বিষয়টো তেওঁ অতি সাহসেৰে তেওঁ প্ৰায় কোটিৰ ঘৰত ধন আচলতে তেওঁ বিভিন্নজনৰ পৰা ধাৰ কৰি এই গোটেই সিস্টেমটোত সোমাব বিচাৰিছিল আৰু হেয়াই যেন তেওঁৰ বাবে কাল হ'ল ইয়াৰ গোটেই প্ৰশ্নটো আছে দিল্লীলৈ গুচি যামগৈ বুলি কোৱা অংকিত কিয় ঘূৰি আহিলে অংকিতে যদি জুলাই মাহত তেওঁলোকে ধন পাব লগা আছিল কিয় তেওঁলোকে ধনৰ জুলাই মাহলৈকে অপেক্ষা নকৰিলে যদি তেওঁলোকে ধন পাব লগা আছিল ঘৰত গৈ দম দিয়াতকৈ আৰক্ষীৰ ওচৰত এখন এজাহাৰ কিয় নিদিলে বিধিগতভাৱে তেওঁলোক আগবাঢ়ি কিয় নগৈছিল তাৰ বিপৰীতে বিধি বৰ্হিভূত কাম কাজেৰে তেওঁলোকে কিয় মানসিকভাৱে সেই যুৱকজনৰ ওপৰত অত্যাচাৰ সৃষ্টি কৰিছিল এই গোটেই কথাখিনিয়ে প্ৰমাণ কৰে যে তেওঁলোকে যেটো কাম কৰিছিল হেতু বিধিসন্মত নহয় অৰ্থাৎ তেওঁলোকে যেটো ধনৰ লেনদেনেৰে যেটো কাম তেওঁলোকে হেঁচা প্ৰয়োগ কৰি আছিল ই বিধিসন্মত কাম নাছিল সেয়েহে তেওঁলোকে আইনৰ কাষ চপা নাছিল গতিকে অবৈধভাৱে কৰা কিছু কামৰ বাবে তেওঁলোকে যে সেই তিনি যুৱকে যে তেওঁলোকে তালৈ যাব নোৱাৰিলে এই কথাটো এক প্ৰকাৰ নিশ্চিত মানৱ গোটেই ঘটনাটো আন এটা দিশ আছে সেই দিশটো হ'ল তদন্তৰ দিশটোলৈ যদি আপুনি চাই একেখন সুইসাইড নোটৰে পেজ তাত কেইবাটাও পৃষ্ঠা আছে এটা পৃষ্ঠাত ইতিমধ্যে এজনৰ নাম আছে আনটা পৃষ্ঠাত দুজনৰ নাম আছে এই গোটেই অকল সুইসাইড নোটতেই নহয় সমান্তৰালকৈ যিখন এজাহাৰ দাখিল কৰিছিল সেই এজাহাৰখনতো পৰিয়ালৰ তৰফৰ পৰা দিয়া এজাহাৰখনতো আটাইকেইজনৰ বিৰুদ্ধে থকা কনস্পাইৰেচিটো এজাহাৰত লিখিতভাৱে আছিল কিন্তু ৰহস্যজনকভাৱে এজনক গ্ৰেপ্তাৰ কৰা হ'ল যিজন এই গোটেই তিনিজনৰ ভিতৰত আটাইতকৈ দুৰ্বল কিন্তু যি দুজন সবল তেওঁলোকক কিন্তু আৰক্ষী নিলয় আৰু বিকাশ হেনো কৰা নাই তেওঁলোকক কিন্তু বিচাৰি পোৱা নাই হয় নিলয় আৰু বিকাশক আজিলৈকে বিচাৰি নাপালে নিলয় আৰু বিকাশ আৰু নিলয়ে কেনেকৈ কনস্পাইৰেচি কৰিছিল সেই কথাটো সুইসাইড নোটখনত লিখি থৈ যোৱা আছে যদি লিখিত হৈ গৈছে দেউতাকে লিখিতভাৱে পৰিয়ালৰ তৰফৰ পৰা এজাহাৰত লিখিতভাৱে দিয়া তাৰ পিছত আমাৰ সিস্টেমটো ইমান দুৰ্বল নে যে নিলয় আৰু বিকাশক বিচাৰি পোৱা নাযাব কিন্তু এই বিষয়টোৰ লগতে আৰক্ষীৰ লগতো কথা পাতিছিলোঁ মানস আৰক্ষীয়ে ক'ব বিচাৰে যে তেওঁলোকে পইচা ধাৰত পাব লগাটো সত্য যদি পইচা পাব লগাটো সত্য পইচা বিচাৰাটোতো আৰক্ষীৰ মতে তেওঁলোকৰ অধিকাৰ আছে পইচা বিচৰাৰ অধিকাৰ আছে সেইকেইজন আৰক্ষী বিষয়া এইটো কথাও জনা উচিত যে পইচা বিচৰাৰ অধিকাৰ যিমানে থাকিব পইচা পাবলৈ কাৰোবাক এনেদৰে পইচা ঘূৰাই দিবলৈ সময়তকৈ আগতে এনেদৰে তেওঁ মানসিকভাৱে অত্যাচাৰ কৰাৰ অধিকাৰ মানস কাৰণ আছিল ব্যৱসায়ত লেনদেন থাকিব ইজনে সিজনক দিবলৈ থাকিব কিন্তু দিবলৈ থাকিব বুলি ঘৰৰ ভিতৰত গৈ দম দি ঘৰৰ ভিতৰত গৈ অত্যাচাৰ কৰাৰ অধিকাৰ কাৰো কিন্তু আইনে কাকো দিয়া নাই
গতিকে কাৰোবাৰ ওচৰত পইচা পাবলৈ আছে সময়মতে পইচা দিয়া নাই আইনৰ ব্যৱস্থাৰ মাজেৰে যাবলৈ এটা পদ্ধতি দিছে আমাক আইনে কিয় তেওঁলোকে গৈ আৰক্ষী কাষ নাচাপিলে সেই কথা কিন্তু আৰক্ষী বিষয়াকেজনে মানে বিমল আইনটো আইনে কিন্তু তাতকৈ ডাঙৰ কথা হৈছে সময় আছে যে অসমত আহি অসমত ব্যৱসায় কৰিব অসমত নিজৰ ফিউচাৰ তেওঁলোকে বনাব তেওঁলোকে অসমত কেৰিয়াৰ বনাবলৈ আহিব আৰু তাৰ পাছত অসমত আহি অসমীয়া যুৱকক এনেধৰণে অত্যাচাৰ কৰাৰ ইমান সাহস এই হিন্দী বলয়ৰ ইমান সাহস বিমল সঁচাকৈ কোনোবাই যদি তেওঁলোকৰ মূৰৰ ওপৰত হাত দাই দিয়া হাত থৈ তেওঁলোকক সহায় নাই কৰা তেতিয়াহ'লে ইমান সাহস বানক কেতিয়াও নকৰিলেহেঁতেন ক'ৰবাত ভুল আমাৰ অসমীয়াৰো আছে গতিকে এনেদৰে মূৰৰ ওপৰত উঠাই তেওঁলোকক এনে এটা পৰ্যায়লৈ নিয়া হ'ল আজি তেওঁলোকে অসমীয়াক অত্যাচাৰ কৰিবলৈ সেইকেইজন অনা অসমীয়া হিন্দী বলয়ৰ যুৱক আহি অসমতে অসমীয়াৰ ওপৰত অত্যাচাৰ কৰে আৰু আমি সহি থাকিব লগা হৈছে তেনে সময়ছোৱাতেই এই যি হিন্দী বলয়ৰ অত্যাচাৰ কৰিব নোৱাৰে এজন যুৱক আমি হেৰুৱাব লগা হ'ল আৰু তাৰ পিছতো যিখিনি যুক্তি যিখিনি তেওঁলোকৰ নীতিনিষ্ঠ কথা সেই কথাখিনি ক'ত গ'ল মানস কিয় আজিৰ তাৰিখত সেই হিন্দী বলয়ৰ সপক্ষত আৰক্ষীয়ে কথা কয় কিয় হিন্দী বলয়ৰ সেই পুঁজিপতিৰ পক্ষত কথা কয় কিন্তু খিলঞ্জীয়াৰ পক্ষত কথা নকয় সেয়াই আমাৰ দুৰ্ভাগ্য মানস গতিকে কেতিয়া এই ব্যৱস্থাটোৰ অন্ত পৰিব অসমীয়া ব্যৱসায় কৰিবলৈ শিকিছে আৰু সেই শিকাত কিয় বাধা হিচাপে আহিছে এই কথাবিলাকৰ উত্তৰ কোনে দিব মানে এই ধৰণৰ কোচিং চেণ্টাৰ বিমল এই ধৰণৰ কোচিং চেণ্টাৰ চলোৱাৰ অধিকাৰ অসমখনত কেৱল অনা অসমীয়াক দিয়া হৈছে নেকি এই অংকিত কুমাৰ এই নিলয় কুমাৰ এই বিকাশ সিসোদিয়া ইহঁতৰ ওপৰত কাৰ হাত আছে আমি ফটো দেখুৱাই আছো আপোনালোকক যিগৰাকী পৱন হাজৰিকাৰ মৃত্যু হৈছে এই মৃত্যুৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপিত হোৱা এই তিনি লোক অংকিত কুমাৰ নিলয় কুমাৰ আৰু বিকাশ সিসোদিয়া আমি স্ক্ৰীনত যি ফটো দেখুৱাই আছো এই তিনিজনৰ ওপৰত অভিযোগ উত্থাপিত হৈছে পিতৃ মাতৃয়ে অভিযোগ উত্থাপিত কৰিছে পৱনৰ কিন্তু আৰক্ষীয়ে কি কয় যে নিলয় আৰু বিকাশক বিচাৰি পোৱা নাই অংকিতক গ্ৰেপ্তাৰ কৰি সোধা পোছা কৰা হৈছে নিলয়ক বিচাৰি নাপায় বিকাশ সিসোদিয়াক বিচাৰি নাপায় দুৰ্বল আৰক্ষী প্ৰশাসনে অসমত তেওঁলোকে এখন সিন্ডিকেট কৰিব এই কোচিং চেণ্টাৰৰ সিন্ডিকেট শৈক্ষিক সিন্ডিকেট আৰু আমাৰ অসমীয়াই তেওঁলোকক সহায় কৰিব কোনোবা পাৱাৰফুল কোনোবা শক্তিশালী অসমীয়াই এই হিন্দী বলয়ক সহায় কৰিব আৰু এজন অসমীয়া যুৱকৰ মৃত্যু হয় অতি নিৰ্লজ্জকৰ ঘটনা বিমল ভূষণ মহন্ত সঁচাকৈ অতি নিৰ্লজ্জকৰ মানস চাওক কিমানেই নিৰ্লজ্জকৰ যে আজি গুৱাহাটীৰ দৰে উত্তৰ পূৰ্বৰ দুৱাৰদলি গুৱাহাটীৰ দৰে এখন মহানগৰীত কিন্তু আজিৰ তাৰিখলৈকে কোনো অসমীয়াই সেই যিটো ব্যৱসায়িক সিন্ডিকেট এই সিন্ডিকেটটোৰ মাজত সোমাবলৈ পোৱা নাই প্ৰথমবাৰৰ কাৰণে প্ৰৱন হাজৰিকা সোমাম বুলি লৈছিল আৰু প্ৰৱন হাজৰিকাক কেনেদৰে ওফৰাই দিয়া হ'ল সেয়া সকলোৱে এতিয়া গম পাইছে গতিকে এই যিখিনি কথা বৃহৎ গোষ্ঠী ইতিমধ্যে সেয়া আপুনি এলেন কক সেয়া নাৰায়ণা কক সেয়া পটেঞ্চিয়েল কক সেয়া মহিন্দ্ৰা কক সকলোৱে আহি ইয়াত তেওঁলোকে কোচিং চেণ্টাৰ খুলিছে আৰু কোচিং দি আছে ঠিক আছে কোচিং দি আছে কিন্তু পৱন হাজৰিকাৰ এইটোৱে ভুল যে পৱন হাজৰিকাই এনেধৰণৰ ব্যৱস্থা কৰিছিল যে কোনোৱে যদি কোচিঙত তেওঁলোকে যদি ভাল মাৰ্কছ পায় তেওঁলোকক ফ্ৰী কৰি দিয়া হ'ব কোনোৱে তেওঁলোকৰ মাহেকীয়া ভিত্তিত যিকেইজনে টপাৰ হ'ব মাহেকীয়া পৰীক্ষাত তেওঁলোকক সেই মাহটোৰ বাবে ফ্ৰী ফিজ দিব নালাগে এনেধৰণে অসমীয়াক আগুৱাই নিয়াৰ সপোন দেখিছিল পৱন হাজৰিকাই আৰু সেয়াই পৱন হাজৰিকাৰ ভুল আৰু যিটো কামে আচলতে সেইসকল দালালৰ সেইসকল সিন্ডিকেট বাহিনীৰ তেওঁলোকৰ ব্যৱসায়ত আঘাত হানিছিল কাৰণ এনেদৰে যেতিয়া স্কলাৰশ্বিপ দিয়া হ'ব যেতিয়া ফ্ৰীতে পঢ়িবলৈ পাব সকলো ছাত্ৰ ছাত্ৰী তেওঁ তালৈ ধাৱমান হ'ব আৰু যিটোৱে আচলতে সেই যি সিন্ডিকেট বাহিনী তেওঁলোকৰ কৰবাত নহয় কৰবাত ব্যৱসায়িকভাৱে আঘাত হানিছিল আৰু সেই আঘাতৰ বাবে পৱনক আঘাত হনা হ'ল পৱনক এটা ট্ৰেপত ভৰোৱা হ'ল পৱনক তাৰ পৰা ওলাই আহিবলৈ সুবিধা দিয়া নহ'ল আৰু পৱনক এনেধৰণে অত্যাচাৰ কৰা গ'ল যে পৱনে এটা সময়ত জীৱনৰ মমতা হেৰুৱাই পেলাব লগা হ'ল গতিকে এই গোটেই বিষয়টো অকল পৱনৰ মৃত্যুত থাকিব নালাগে আৰক্ষীৰ তদন্ত এই গোটেই সিন্ডিকেটটো অন্তত তদন্তৰ আওতালৈ আহিব লাগে নিশ্চয় বিমল মই তেতিয়ালৈকে এইসকল অনা অসমীয়াই অসমৰ ওপৰত কিন্তু এই অত্যাচাৰ অব্যাহত ৰাখিব এতিয়া বিমল আমি যিখিনি তথ্য লাভ কৰিছোঁ ইতিমধ্যেই নিলয় আৰু বিকাশক আৰক্ষীয়ে বিচাৰি পোৱা নাই বুলি কৈছে এটাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু দায় সাৰিছে পৱন হাজৰিকাৰ মৃত্যু এতিয়া ৰহস্যাবৃত হৈ আছে সুইচাইড নোটত উল্লেখ থকাৰ পাছতো বিমল সুইচাইড নোটত উল্লেখ থকাৰ পাছতো এই দুজনক বিচাৰি নাই পোৱা বুলি আৰক্ষীয়ে অতি নিৰ্লজ্জভাৱে তেওঁলোকে ক'বলৈ বাধ্য হৈছে এতিয়া এই মুহূৰ্তত যদি আজি আমি কওঁ আজি হৈছে 26 জুন
26 জুন তাৰিখত আজি 9 বজালৈকে 9:30 বজালৈকে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া কি পৰ্যায়ত আছে এইটোৱে নেকি যে এজনক ধৰিলে আৰু দুজন পলাতক মানৱ ষ্টেটাছ সেইটোৱে কিন্তু মোৰ প্ৰশ্নটো হ'ল মৰমটো কিহৰ এই দুটা কোনোবা বাহিৰৰ ৰাজ্যৰ পৰা আহি ইয়াত গুৱাহাটীত ভাড়া ঘৰ লৈ তেওঁলোকে ব্যৱসায় কৰা দুটা মানুহৰ প্ৰতি ইমান মৰম কিয় জাগি আছে ঠিক আছে আইনীভাৱে তেওঁলোক শুদ্ধ তেতিয়া আমাৰ ক'ব লগা নাই তেওঁলোকৰ বিৰুদ্ধে এজাহাৰত নাম আছে মানস তেওঁলোকৰ বিৰুদ্ধে সুইচাইড নোটত তেওঁলোকৰ নাম আছে তাৰপিছত কিয় ইমান মৰম কৰিব লগা আছে আৰু যদি হঠাকৈ পলাতক অৱস্থাত আছে তেতিয়াহ'লে সেইটো কথাইতো বহুখিনি কথা প্ৰমাণ কৰে ককাল ভাগি যাব সঁচাই সেই কথাটোৱেতো প্ৰমাণ কৰে ক'ৰবাত এটা কনস্পাইৰেচি আছে ক'ৰবাত আৰক্ষীৰ হাত ভৰি বন্ধা আছে মানস নহ'লে আৰক্ষীয়ে কিয় সুইচাইড নোটত নাম থকা এফআইআৰত নাম থকা দুটা এফআইআৰ নেম একিউজ সেই দুটা মানুহক ইমান বচাই ৰেহাই দি থাকিবলৈ কিয় বাধ্য হৈছে সেই কথাটোৱে মই ক'ব বিচাৰিছোঁ ক'ৰবাত নহয় ক'ৰবাত আৰক্ষীৰ হাত বন্ধা আছে ভৰি বন্ধা আছে আৰক্ষী আগুৱাই যাব পৰা নাই কোনে হাত বান্ধিছে আৰক্ষীৰ হাত কোনে বান্ধি দিছে আৰক্ষীৰ ভৰি কোনে বান্ধিছে আৰক্ষীৰ সেই কথাটো কিয় আজি তাৰিখত পোহৰলৈ নাহে কিয় আৰক্ষী আজিৰ তাৰিখত যাম বুলি ভাবি এফআইআৰত নাম থকা এজাহাৰত নাম থকা দুটা মানুহক বিচাৰি উলিয়াব পৰা নাই আপুনি ভাবে নেকি অসম আৰক্ষী ইমান দুৰ্বল কেতিয়াও ইমান দুৰ্বল নহয় কিন্তু যদি ইমান দুৰ্বল নহয় যদি তেতিয়াহ'লে যদি তেওঁলোক সক্ষম হয় তেতিয়াহ'লে কিয় ধৰা নাই মানস প্ৰশ্নৰ উত্তৰটো তাতে আছে কাৰণ আৰক্ষীৰ হাত ভৰি বান্ধি থোৱা আছে আৰক্ষীয়ে তেওঁলোকক ধৰিব নোৱাৰে আৰু আৰক্ষীয়ে ধৰিব নোৱাৰে বাবেই তেওঁলোকক এনে এটা পৰ্যায় দিয়া আছে তেওঁলোকক হেনো বিচাৰি পোৱা নাই সহজ উত্তৰ দি থৈ দিছে এতিয়া আৰক্ষীক কোনে বাধ্য কৰাব যিটো কাৰণত আজি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেওঁলোকে দাবী কৰিছে অন্যান্য দল সংগঠনে দাবী কৰিছে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ মৃত যুৱকজনৰ দেউতাকে দাবী কৰিব লগা হৈছে তেওঁৰ ভগ্নীয়ে আহি কাকতি কৰিব লগা হৈছে যে মোৰ দাদাক ন্যায় দিয়ক এই পৰ্যায়টোলৈ যোৱাৰ পিছতো আজিৰ তাৰিখত আৰক্ষীৰ সহজ উত্তৰ তেওঁলোকক বিচাৰি পোৱা নাই এখন অসম গুৱাহাটীৰ ভিতৰতে গতি যদিহে দুটা দালালৰ দুটা সিন্ডিকেটৰ দুটা মানুহৰ আঙুলিৰ ঠাৰত আমাৰ যেতিয়া ডাঙৰ ডাঙৰ মানুহবোৰ মানুহ ঘূৰিব তেতিয়া আৰু ইয়াত ন্যায়ৰ কথা পাতি থাকি মানস লাভ নাই তেতিয়া ইয়াত আৰু যেতিয়া বৰমূৰীয়াসকল বিক্ৰী যাব নহয় তেতিয়া মানস ইয়াত আৰু কোনোবা সৰু সুৰা আৰক্ষীৰ ওপৰত আশা কৰি থাকি মানস লাভ নাই সকলো বৰমূৰীয়াই নিশ্চিত হওক যে তেওঁলোক বিক্ৰী যোৱা নাই যেতিয়ালৈকে তেওঁলোক বিক্ৰী যাব তেতিয়ালৈকে ইয়াত কোনো ন্যায়ৰ কথা কেতিয়াও নাহে সেইটো এটা ডাঙৰ কথা মই বিমল ফুকন মহন্ত এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো বিষয়া বিক্ৰী গৈ আছে নিশ্চয় মই ধন্যবাদ জ্ঞাপন কৰিছো কাৰ হাত আছে এই দুই অভিযুক্তৰ ওপৰত নিলয় বিকাশ কাৰ হাত আছে এই নিলয় বিকাশৰ ওপৰত কেনেকৈ পলাই হাৰিবলৈ সক্ষম হ'ল আৰক্ষীক কোনে হাত ভৰি বান্ধি থৈ দিছে বহু প্ৰশ্ন আছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছো এই পৰিয়ালটোৱে আপোনাৰ হস্তক্ষেপ বিচাৰিছে গোটেই প্ৰক্ৰিয়াটোত গতিকে আপুনি এটা নিৰ্দেশনা দিলে এই গোটেই প্ৰক্ৰিয়াত আৰু ত্বৰান্বিত হ'ব গতিকে মুখ্যমন্ত্ৰীলৈ আহ্বান যে মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰক আৰু এই গোটেই ঘটনাটো কাৰণ এয়া এটা অতি স্পৰ্শকাতৰ বিষয় এগৰাকী অসমীয়াই অনা অসমীয়াৰ হেঁচাত পৰি মৃত্যুক খাব দিবলগীয়া হ'ল গতিকে এই গোটেই ঘটনাৰ তদন্ত ইয়াতকৈ আৰু অধিক কাৰাকৈ আৰু ক্ষিপ্ৰকৈ হ'ব লাগে আমি সেইটোৱেই আহ্বান জনাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ